লাহে লাহে ফেষ্টিভেলবিলাক আহিব ধৰিছে, সেইকাৰণে এইকেইটা মান্থ ইমানেই ভাল লাগি থাকে নহয়। যিহেতু কাইলৈ ৰাখী পূৰ্ণিমা, সেইকাৰণে আমি ৰাখী কিনিবৰ কাৰণে আহিছোঁ। চানচাইনিয়ে নিজৰ ককায়েকৰ কাৰণে ৰাখী কিনিছে। সি ইঞ্জিনিয়াৰিং পঢ়িবলৈ যোৱাৰ পিছৰ পৰা তাই ৰাখী পিন্ধাবলৈ সুবিধাই নাপায়, কিন্তু ৰাখীটো তাই কিনি থৈ দিয়ে, সি যেতিয়া আহে তেতিয়া পিন্ধায়। সৰুৰ পৰাই তাইক ককায়েকক ৰাখী পিন্ধোৱাটো ময়ে শিকাইছিলোঁ। তাহাঁতি যেন মৰমৰ এনাজৰীডালে বান্ধ খাই থাকক। বাহিৰত যে ইমান গৰম নহয়, মই থাকিব পৰা নাছিলোঁ। ক'ল্ড ড্ৰিংকছ পানী খাইহে ৰক্ষা পৰিছোঁ। তাৰপিছতে আমি ঘৰলৈ ঘূৰি আহিলোঁ আৰু আহিয়েই লগে লগে মই ফ্ৰিজৰ পৰা পানী উলিয়াই খাইছোঁ। ইমানেই গৰম। আমাৰ বাহিৰত চাহ খোৱা কথা আছিলে, কিন্তু চাহ খোৱা নহ'ল। মোৰ ছোৱালীয়ে সদায় এটা ৰুলছ বনাইছে, বাহিৰত সৰু বজাৰ এটা কৰিবলৈ গ'লেই চাহ খাব লাগিব হোটেলত। কিন্তু আজিতো খোৱা নহ'ল, ইমান গৰম খাব নোৱাৰি। মই সেইকাৰণে ক'লোঁ, তোমাৰ যি ভাল লাগে কিনি লোৱা। তাই যদিও ডিগ্ৰী পঢ়ি আছে, মনটো কিন্তু এতিয়াও একেবাৰে সৰু ছোৱালীৰ নিচিনা হৈ আছে। তাইও মাজতে কৈছিলে যে মা, মোকো এটা ৰাখী কিনি দিয়া, ময়ো পিন্ধিম। মই হাঁহি কৈছোঁ যে তাইক, ছোৱালীয়ে পিন্ধে জানো? কৈছে নহয়, পিন্ধে হেনো। মই কৈছোঁ নালাগে দিয়া, ককায়েককহে পিন্ধা মই দেখিছোঁ, পিন্ধে যদিও মই নাজানো। তাৰপিছতহে তাই পিন্ধাটো কেঞ্চেল কৰিলে। তাৰপিছতে তাই পেষ্ট্ৰি কিনি আনিছিলে, তাইক হৰলিক্স আৰু পেষ্ট্ৰি বনাই দিলোঁ, আৰু মই নিজৰ কাৰণে চাটু গুড়া 1 গিলাচ বনাই ল'লোঁ। 1 গিলাচ কুল ৱাটাৰত মই 2 চামুচ চাটু গুড়া ল'লোঁ, আৰু তাৰ ওপৰতে অলপ ব্লেক চল্ট দি দিলোঁ, আৰু তাৰপিছত ভালকৈ মিক্স কৰি ল'লোঁ। ব্লেক চল্টটো দি দিলে তাৰ টেষ্ট এটা আহে, সেইটো কাৰণে। মই কিন্তু হৰলিক্স খোৱা নাছিলোঁ। এই পেষ্ট্ৰি মই এই চাটু গুড়া দিয়ে খালোঁ। আজিলৈ ইমানেই, বাই।